এইখিনিতে মই আৰু এটা কথা আপোনাৰ পৰা সুধিব বিচাৰিছোঁ যে কিছুমান মানুহে কৈ থাকে যে এক্সিছ বাৰ্ছ বা আমি হ'লেও জনাওঁ যে এক্সিছ বাৰ্ছ ল'লে মানি ব্লকেজেছ নাইকিয়া হৈ যায় বা মানি প্ৰব্লেম দূৰ হৈ যায়। এই সন্দৰ্ভত আপুনি কি ক'ব? হয় হয়, আমাৰ এক্সিছ বাৰৰ এটা পইণ্ট আছে মানি কণ্ট্ৰল ক্ৰিয়েটিভিটি বুলি। সেই পইণ্টটো আমি যেতিয়া টাচ কৰোঁ তেতিয়া আমাৰ মানি ৰিলেটেড এনাৰ্জিটো শ্বিফ্ট হয়। যেতিয়া মানি ৰিলেটেড আমাৰ মানে আমি সৰু কালৰ পৰাই আমি কিছুমান মানে ভুল ধাৰণা লৈ থাকোঁ, যেনেকৈ যে পইচাই মানে সহজে মানুহ মানে পইচা ঘটা বহুত টান, পইচা গছত নালাগে, এনেকুৱা ধৰণৰ কিছুমান পইণ্ট অফ ভিউ আমি লৈ থাকোঁ। বেছি পইচা হ'লে আমাৰ ঘৰত চুৰ ডকাইত সোমাব বা এনেকুৱা ধৰণৰ মানে কিছুমান আমাৰ সৰুৰ পৰা নিগেটিভ যিখিনি থট আমাৰ সৰুৰ পৰা মা দেউতাহঁতে কৈ থাকে যে মানে পইচা ৰিলেটেড যিবিলাক নেগেটিভ কথা আমাৰ সেই মাইণ্ডত সোমাই থাকে। আমি কিছুমান ব্লকেজেছ ক্ৰিয়েট কৰি লওঁ নিজৰ কাৰণে যে মানে আমি ইমানটো পইচাহে থাকিলে ভাল আমাৰ কাৰণে বা ইমানখিনি কৰিব পাৰিলে ভাল। কিন্তু এই এক্সিছ বাৰে আপোনাৰ এই পইণ্ট অফ ভিউটো মানে চেঞ্জ কৰি দিয়ে। তেতিয়া কি হয়, আপোনাৰ যেতিয়া মানি ৰিলেটেড এনাৰ্জিটো চেঞ্জ হৈ যায় তেতিয়া আপোনাৰ বিভিন্ন মানে আপোনাৰ অপৰচুনিটিজ আহে, পইচা ইনকাম কৰাৰ অপৰচুনিটিজ আহে। আপোনাৰ ক'ৰবাত যদি পইচা কাৰোবাৰ পৰা পাব লগা আছে সেইবোৰ ক্লিয়াৰ হ'বলৈ ধৰে। সেই মানি ৰিলেটেড প্ৰব্লেমটো আপোনাৰ এই এক্সিছ বাৰে ছল্ভ কৰে। এইখিনিতে মই আৰু এটা কথা সুধিব বিচাৰিছোঁ যে এক্সিছ বাৰ্ছে যিহেতু পঢ়া শুনা ল'ৰা ছোৱালীক কিদৰে সহায় কৰিব পাৰে? এক্সিছ বাৰ্ছে কিন্তু পঢ়া শুনা ল'ৰা ছোৱালীৰ কাৰণে খুব ভাল এটা মডেলিটি পঢ়া শুনা ল'ৰা ছোৱালীৰ কাৰণে। কাৰণ এক্সিছ বাৰ্ছটো লোৱাৰ পিছত তেওঁলোকৰ মানে ক্ৰিয়েটিভিটি মানে ফ'কাছ কনচেনট্ৰেশ্যন এইবিলাক বাঢ়ে মানে। আৰু তেওঁলোকৰ মানে যিবিলাক নেগেটিভিটি মানে আমাৰ আজিকালি ল'ৰা ছোৱালীবিলাকৰ বহুত ষ্ট্ৰেছ থাকে। তেওঁলোকৰ বিভিন্ন মানে আজিকালি যিমানেই মানে আমি যেনেকৈ ছ'চিয়েল মিডিয়াত মানে আমি চবেই ইউজ কৰিব ধৰিলোঁ, তেওঁলোকৰ বিভিন্ন ষ্ট্ৰেছ থাকে, বহুত মানে পঢ়া শুনাৰ ক্ষেত্ৰতো ষ্ট্ৰেছ থাকে। সেই যেতিয়া মানে আমি এক্সিছ বাৰ থেৰাপি তেওঁলোকক দিওঁ তেতিয়া তেওঁলোকৰ আৰু মানে এডোলেচেঞ্চ পিৰিয়ডতো